নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ জুলাই মাহৰ ছেকেণ্ড উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হু বিকাম দ্য থাৰ্ড ইণ্ডিয়ান আমেৰিকান ওমেন টু ফ্লাই ইন টু দ্য স্পেচ। মহাকাশলৈ যোৱা তৃতীয় ভাৰতীয় আমেৰিকান মহিলা কোন? দ্য কাৰেক্ট এনচাৰ ইজ শিৰিষা বান্দালা। অন্ধ্ৰপ্ৰদেশ বৰ্ণ বান্দালা third Indian origin woman to fly into the space after Kalpana Chawla and Sunita Williams. কল্পনা চাওলা আৰু সুনিতা উইলিয়ামছৰ পিছত মহাকাশলৈ যোৱা তেওঁ হৈছে তৃতীয় ভাৰতীয় মূলৰ মহিলা। The next question is who has become India's first minister of cooperation? ভাৰতৰ প্ৰথমগৰাকী সমবায় মন্ত্ৰী কোন? And the correct answer is Amit Shah. The government announced the formation of a ছেপাৰেট ইউনিয়ন মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন। আৰু চৰকাৰে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সমবায় মন্ত্ৰালয় গঠন কৰাৰ কথা ঘোষণা কৰিছে। এইটো আপোনালোকে মনত ৰাখি থ'ব। আৰু অমিত শ্বাহৰ ওচৰত কি মিনিষ্ট্ৰী আছে আপোনালোকে কমেণ্ট কৰি জনাব। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ এয়াৰলাইন্স হেজ বিন চিলেক্টেড এজ দ্য 2021 এয়াৰলাইন অফ দ্য ইয়েৰ। কোনটো এয়াৰলাইনক 2021 এয়াৰলাইন অফ দ্য ইয়েৰ হিচাপে ঘোষণা কৰা হৈছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ কোৰিয়ান এয়াৰ। Korean Air has been announced the winner of the one of the most prestigious honor in the aviation industry 2021 Airline of the Year by Air Transport World shortly ATW. Korean Airক Air Transport World দ্বাৰা 2021 চনৰ বাবে Airline of the Year ঘোষণা কৰা হৈছে। The next question is who became the new Education Minister of India? ভাৰতৰ নতুন শিক্ষামন্ত্ৰী কোন হৈছে? And the correct answer is ধৰ্মেন্দ্ৰ প্ৰধান। আৰু আগতে কোন আছিল এই মিনিষ্ট্ৰী? ৰমেশ পোখৰিয়াল নিশাংকৰ হাতত এডুকেশ্যন মিনিষ্ট্ৰী আছিল। দ্য নেক্সট কুৱেশ্যন ইজ এমাজনছ ফাৰ্ষ্ট ডিজিটেল কেন্দ্ৰ লঞ্চ ইন হুইচ চিটি অফ ইণ্ডিয়া। ভাৰতৰ কোনখন চহৰত এমাজনৰ প্ৰথমটো ডিজিটেল কেন্দ্ৰ মুকলি কৰা হৈছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ চুৰাট। Gujarat Chief Minister Vijay Rupani virtually inaugurated the first digital kendra of e-commerce giant Amazon in Surat City. গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে সুৰাট চহৰত এই ডিজিটেল কেন্দ্ৰটো উদ্বোধন কৰে। The next question is the tallest sand castle of the world has inaugurated in which country? বিশ্বৰ আটাইতকৈ ওখ বালি দুৰ্গটো কোনখন দেশত উদ্বোধন কৰা হৈছে? And the correct answer is Denmark. A sandcastle in Denmark has established a new Guinness World Record of 21.16 meters. ডেনমাৰ্কৰ এই বালি দুৰ্গটোৰ উচ্চতা 21.16 মিটাৰ আৰু ই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। আৰু ডেনমাৰ্কৰ কেপিটেলখন আপোনালোকে মনত ৰাখি থ'ব, সেইখন হৈছে কোপেনহেগেন। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ কাণ্ট্ৰি হোষ্টেড দ্য থাৰ্ড G20 ফাইনেন্স মিনিষ্টাৰ্ছ এণ্ড চেণ্ট্ৰেল বেংক গভৰ্ণৰ্ছ মিটিং। কোনখন দেশে তৃতীয় G20 বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰসকলৰ বৈঠক আয়োজন কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ ইটালী। ইউনিয়ন মিনিষ্টাৰ ফৰ ফাইনেন্স এণ্ড কৰ্পৰেট এফেয়াৰ্ছ শ্ৰীমতী নিৰ্মলা সীতাৰামন পাৰ্টিচিপেটেড ভাৰ্চুৱেলি ইন দিছ মিটিং। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰামনে এই বৈঠকত অংশগ্ৰহণ কৰিছিল। দ্য নেক্সট কুৱেশ্যন ইজ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া has merged the Department of Public Enterprises with which ministry? ভাৰত চৰকাৰে ৰাজহুৱা উদ্যোগ বিভাগক কোনটো মন্ত্ৰালয়ৰ সৈতে একত্ৰিত কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ ফাইনেন্স মিনিষ্ট্ৰী। মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজেছ দ্য পেৰেণ্ট মিনিষ্ট্ৰী অফ DPE উইল নাও বি কল্ড দ্য মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ। DPE অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ পাব্লিক এণ্টাৰপ্ৰাইজেছক এতিয়া মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ বুলিও কোৱা হ'ব। The next question is who won the Wimbledon's men's single title 2021? 2021 চনৰ উইম্বলডন পুৰুষৰ একক খিতাপ কোনে অৰ্জন কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ নোভাক জকোভিচ। নোভাক জকোভিচ won a record equaling 20th Grand Slam title. নোভাক জকোভিচে 20তম গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু উইম্বলডন ওমেন ছিংগল টাইটেল 2021 কোনে জিকিছে? অষ্ট্ৰেলিয়াৰ এছলি বাৰ্টি। The next question is Indian Army named one of its firing range in Gulmarg after which actress? ভাৰতীয় সেনাই
গুলমাৰ্গত ইয়াৰ এটা ফায়াৰিং ৰেঞ্জৰ নাম কোনগৰাকী অভিনেত্ৰীৰ নামেৰে ৰাখিছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ বিদ্যা বালান। The Bidya Balan firing range is situated at Gulmarg in the Baramulla district of Jammu and Kashmir. The decision was taken in recognition of her contribution to Indian cinema. Bidya Balan firing range Jammu Kashmirer Baramulla জিলাৰ গুলমাৰ্গত অৱস্থিত আৰু ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ অৱদানৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল। The next question is, which state has officially confirmed its first case of Zika virus? কোনখন ৰাজ্যই আনুষ্ঠানিকভাৱে জিকা ভাইৰাছৰ প্ৰথম ঘটনাটো নিশ্চিত কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ কেৰালা। কেৰালা কনফাৰ্ম ইটছ ফাৰ্ষ্ট কেছ অফ জিকা ভাইৰাছ, এ মস্কিটো বৰ্ন ভাইৰেল ইনফেকশ্যন আফটাৰ দ্য ভাইৰাছ ৱাজ ডিটেক্টেড ইন দ্য ব্লাড চেম্পলছ অফ এ 24 years old pregnant woman ইন থিৰুভান্নাপুৰম। থিৰুভান্নাপুৰমৰ এগৰাকী 24 বছৰীয়া গৰ্ভৱতী মহিলাৰ তেজৰ নমুনাত এই ভাইৰাছটো ধৰা পৰাৰ পিছত কেৰালাই জিকা ভাইৰাছৰ প্ৰথম ঘটনাটো নিশ্চিত কৰিছে। দ্য ভাইৰাছ ইজ স্প্ৰেড অভাৰ দ্য এডিছ স্পেচিছ অফ মস্কিটোজ হুইচ ইজ ফাউণ্ড ইন হাই ডেঞ্চিটি এক্ৰছ দ্য ষ্টেট। আৰু এই ভাইৰাছটো এডিছ নামৰ এটা মহৰ প্ৰজাতিৰ দ্বাৰা বিয়পে। এডিছ মস্কিটোজ হুইচ আৰ অলছ' কেৰিজ অফ ডেংগু ব্ৰিড ইন ষ্টেগনেণ্ট ফ্ৰেছ ৱাটাৰ এণ্ড ৰেষ্ট মষ্টলি ইনড'ৰ্ছ। এডিছ মহ যি ডেংগুৰ বাহক স্থিৰ পানীত প্ৰজনন কৰে আৰু বেছিভাগ সময় ঘৰৰ ভিতৰত থাকে। দ্য ভাইৰাছ ৱাজ ফাৰ্ষ্ট আইচলেটেড ইন 1947 ইন ইউগাণ্ডাছ জিকা ফৰেষ্ট। 1947 চনৰ ইউগাণ্ডাৰ জিকা অৰণ্যত এই ভাইৰাছটো প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল আৰু সেইবাবে এই ভাইৰাছটোৰ নাম জিকা ভাইৰাছ বুলি নামাকৰণ কৰা হৈছিল। দ্য নেক্সট কুৱেশ্যন ইজ, ৰিচেণ্টলি এছ জয়শংকৰ অৰ্থাৎ সুব্ৰমণ্যম জয়শংকৰ unveiled a statue of Mahatma Gandhi in which country? শেহতীয়াকৈ এছ জয়শংকৰে কোনখন দেশত মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ জৰ্জিয়া। দ্য নেক্সট কুৱেশ্যন ইজ, ৱেৰ ডিড ইণ্ডিয়াছ ফাৰ্ষ্ট ক্ৰিপ্ট'গেমিক গাৰ্ডেন হেজ বিন ছেট আপ? ভাৰতৰ প্ৰথমখন ক্ৰিপ্ট'গেমিক বাগিচা ক'ত স্থাপন কৰা হৈছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ দেহৰাদুন। দ্য নেক্সট কুৱেশ্যন ইজ, হুইচ কাণ্ট্ৰি ৱন দ্য UEFA Euro Cup 2020? কোনখন দেশে UEFA Euro Cup 2020 জিকিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ ইটালী। ইউৰো 2020 লগত জড়িত কেইটামান এডিশ্যনেল ইনফৰ্মেশ্যন আমি জানি লওঁ। ইউৰো 2020 গল্ডেন বল জিকিছে জিয়ান লুইগি ডোনাৰুম্বা আৰু ইউৰো 2020ৰ গল্ডেন বুট জিকিছে ক্ৰিষ্টিয়ানো ৰনাল্ডোই। দ্য নেক্সট কুৱেশ্যন ইজ, হু ৱন দ্য ICC মেন্স প্লেয়াৰ অফ দ্য মান্থ ফৰ জুন 2021? ICC প্লেয়াৰ অফ দ্য মান্থ জুন মাহৰ বাবে কোনে জিকিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ ডেভন কনৱে। আৰু ইংলেণ্ডৰ স্পিনাৰ ছফি এক্লেষ্টনে মহিলাৰ শ্ৰেণীত ICC প্লেয়াৰ অফ দ্য মান্থ 2021 জিকে। দ্য নেক্সট কুৱেশ্যন ইজ, হু বিকেম দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ নেপাল? নেপালৰ নতুন প্ৰধানমন্ত্ৰী কোন হয়? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ শ্বেৰ বাহাদুৰ দেউবা। দেউবা হেজ প্ৰিভিয়াছলি ছাৰ্ভ 4 terms as the Prime Minister of Nepal, so it was his 5th time as Prime Minister. দেউবাই ইয়াৰ পূৰ্বে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে 4বাৰকৈ কাৰ্যবাহ কৰি আহিছে, গতিকে তেওঁৰ এইটো পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। দ্য নেক্সট কুৱেশ্যন ইজ, হু হেজ বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান জিমনাষ্টিক জাজ এট দ্য অলিম্পিক্স? অলিম্পিকত প্ৰথম ভাৰতীয় জিমনাষ্টিকৰ বিচাৰক হিচাপে কোন হৈছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ দীপক কাব্ৰা। Deepak Kabra has become the first Indian to be selected for judging the gymnastics competition of the Olympic Games. Kabra will be seen officiating the men's artistic gymnastics at the Tokyo Olympic. Deepak Kabra অলিম্পিকত জিমনাষ্টিকৰ প্ৰতিযোগিতাৰ বিচাৰকৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয়। কাব্ৰাক টকিঅ' অলিম্পিক্সৰ গেমত পুৰুষৰ জিমনাষ্টৰ কাৰ্যনিৰ্বাহ কৰা দেখা যাব। The next question is, which country will host the Badminton Championship 2026? কোনখন দেশে বেডমিণ্টন চেম্পিয়নশ্বিপ 2026 আয়োজন কৰিব? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ ইণ্ডিয়া। ভাৰতে এই অনুষ্ঠানটো দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিব আৰু প্ৰথমবাৰৰ বাবে কোন চনত এই অনুষ্ঠানটো আয়োজন কৰিছিল ভাৰতে? আপোনালোকে কমেণ্ট কৰি জনাব। দ্য নেক্সট কুৱেশ্যন ইজ, হু উইল বি দ্য লিডাৰ অফ দ্য হাউচ ইন ৰাজ্যসভা?
ৰাজ্যসভাত সদনৰ নেতা কোন হ'ব এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ পীয়ুষ গোয়েল পীয়ুষ গোয়েলৰ আণ্ডাৰত কি মিনিষ্ট্ৰী আছে আমি চাই লওঁ মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী কনজিউমাৰ এফেয়াৰ্ছ এণ্ড ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড টেক্সটাইলছ গতিকে আপোনালোকে এইকেইটা মনত ৰাখি থ'ব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে ধন্যবাদ